সেইদিনা আছিল 4 এপ্ৰিল আৰু আমাৰ নদববা হাউচমেট কমপ্লেক্সৰ বসন্ত উৎসৱৰ সাংস্কৃতিক সন্ধিয়া ভাগ উদ্বোধন কৰা হৈছে এফাকি ঘোষাৰে আৰু নিমন্ত্ৰিত আমাৰ কণ্ঠশিল্পী আছিল ভিতালী দাসৰ কন্যা কমলিকা কাশ্যপ আৰু এংকৰ হিচাপে আছিল জাগৃতি কলিতা। খুব মৰম লগা আৰু এয়া দুয়োগৰাকী একেলগে দেখুৱালোঁ আৰু আহক সাংস্কৃতিক সন্ধিয়া ভাগ উপভোগ। প্ৰথমে জুবিন দাক স্মৰণ কৰা হয়, তাৰপিছত ইটোৰ পিছত সিটো গীতে সকলোকে মহাচন্দ কৰে। আহক চাই যাওঁ। আজিকালি ছোৱালী নকয় সঁচা কথা। এইখন বিহুতলিত থকা যিমানখিনি ছোৱালী বা মই বাদ দিলৈ বাকীবিলাক ছোৱালী দেই, এইখিনি থকা ছোৱালীখিনি নহয়। আজিকালিৰ ছোৱালীয়ে নকয় সঁচা কথা। চাৰিজনকে ভাল পাওঁ
Impacto